নমস্কাৰ আৰ্কিটেক্টজন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত 2015 চনৰ ছেপ্টেম্বৰ মাহৰ চিটেটৰ পেপাৰ 1ৰ ইভিএছৰ পৰা বিশেষকৈ টেক্সটৰ পৰা যিকেইটা কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনকেইটা আমি চাম। ক্ৰমান্বয়ে আমাৰ সিৰিজটো আগবাঢ়ি গৈ আছে। আমি 2011 চনৰ পৰা যিকেইটা কুৱেশ্যন আহিছিলে ইভিএছৰ টেক্সচুৱেল কুৱেশ্যন এইকেইটা দি আছোঁ আৰু তাৰ পিছত আমি ক্ৰমান্বয়ে চিজিপি কুৱেশ্যনকেইটা আপলোড কৰি গৈ যাম। সো আপোনালোকে কেনেকুৱা পাইছে সিৰিজটো কাইণ্ডলি কমেন্ট সেকশনত জনাব আৰু সিজিপি প্ৰয়োজন হৈছে নে নাই সেইখিনিও জনাবলৈ নাপাহৰিব। কুৱেশ্যন কেইটা আমি চাই লওঁ কি কি আহিছিলে। প্ৰথম এটা কুৱেশ্যন আহিছিলে তো ডিসটেন্স আৰু টাইম ৰিলেটেড। এজন ব্যক্তি এ পারসন boarded an express train on 30 August 2015 at Ahmedabad. আহমেদাবাদত এজন ব্যক্তিয়ে 30 আগষ্ট 2015 তাৰিখে ট্ৰেইনত উঠিছিলে। কলৈ যাব? ত্ৰিবান্দ্ৰমত যাব। The train departed from Ahmedabad at 13:30 hours অর্থাৎ 1:30 পিছবেলা আহমেদাবাদত এৰিছে and reached Trivandrum at 7:30 hours on September 1st 2015 আৰু ত্ৰিবান্দ্ৰমত 1 সেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 7:30 গৈ পাইছে। If the distance between Ahmedabad and Trivandrum is 2268 কিলোমিটাৰ, দুইটাৰ মাজৰ ডিসটেন্স কিমান? 2268 কিলোমিটাৰ কৈছে। তেতিয়াহ'লে এভাৰেজ স্পিড কিমান আছিলে? সো আমাক এভাৰেজ স্পিড উলিয়াব কৈছে। স্পিড উলিয়াবলৈ আমি ফৰ্মুলা কি এপ্লাই কৰোঁ? ডিসটেন্সক আমি টাইমেৰে ডিভাইড কৰোঁ। আমি দেখিছোঁ অপশ্যন কেইটাত মিটাৰ আৰু সেকেন্ড আছে। তেতিয়াহ'লে আমি যি ডিসটেন্স আছে 2268 সেইটোক আমি মিটাৰলৈ নিব লাগিব। 2268 যদি আমি মিটাৰ নিওঁ তেতিয়াহ'লে তিনিটা শূন্য দি দিলে হ'ব। 2268 তিনিটা শূন্য আৰু টাইমটো অকল উলিয়াব লাগিব। এতিয়া 30 আগষ্টত যেতিয়া নেকি 13:30 ট্ৰেইনত উঠিছিলে আৰু 1 সেপ্টেম্বৰত গৈ পাইছে। 1 সেপ্টেম্বৰ 7:30 পাইছে ৰাতিপুৱা। মাজত 31 আগষ্ট আছে। সো 30 আগষ্ট 13:30 অৰ্থাৎ 1:30 PM মই লিখি দিছোঁ। 1:30 পিছবেলা যদি উঠিছে 30 আগষ্টত তেতিয়াহ'লে 31 আগষ্টত 13:30 লৈকে 13:30 লৈকে 24 আৱাৰ্ছ। কিমান? 24 আৱাৰ্ছ। আকৌ 31 আগষ্ট পিছবেলা 1:30 পৰা অৰ্থাৎ দুপৰীয়া আৰু 1:30 পৰা পিছদিনা ৰাতিপুৱা 7:30 আৰু 18 ঘণ্টা হিচাপ কৰিলে 18 ঘণ্টাই ওলাব। তেতিয়াহ'লে টোটেল কিমান ঘণ্টা লাগিছে? 42 আৱাৰ্ছ লাগিছে। সো 42 আৱাৰ্ছ যদি লাগিছে টাইমটো 42 আৱাৰ্ছ আমি সেকেন্ডলৈ নিবলৈ হ'লে আমি 3600 ইনটু কৰিব লাগে সেকেন্ডলৈ নিবলৈ হ'লে। যদি আমি কটাকটি কৰি চাওঁ তেতিয়াহ'লে এইটো লগভগ কিমান ওলাব? 00 কাটিব পাৰোঁ আৰু কটাকটি কৰি ওলালে এইটো আনসাৰ আমাৰ 15 মিটাৰ পাৰ সেকেন্ড ওলাব। 15 মিটাৰ পাৰ সেকেন্ড আমি যদি ইয়াত ডিভাইড কৰোঁ তেতিয়াহ'লে ওলাই পৰিব 15 মিটাৰ পাৰ সেকেন্ড। ওকে, সো আনসাৰ কোনটো হ'ব? অপশ্যন 3টো হ'ব কাৰেক্ট। তো কটাকটি মই আৰু কৰি দেখুৱা নাই। কটাকটি কৰিলে 15 ওলাব বা ডিভাইড কৰি চাব পাৰে 15 মিটাৰ পাৰ সেকেন্ড। অপশ্যন 3 তো ইয়াত দিয়া আছে, এবাৰ চাই ল'ব আপোনালোকে। পিছৰ এটা কুৱেশ্যন মেপৰ পৰা আহিছে। গুৰপ্ৰীত ট্ৰেভেলছ ফৰ দি ফাৰ্ষ্ট টাইম ফ্ৰম নিউ দিল্লী টু চেন্নাই ইন এ ট্ৰেইন। প্ৰথমবাৰৰ কাৰণে নিউ দিল্লীৰ পৰা চেন্নাইলৈ যাব অৰ্থাৎ সাউথলৈ ট্ৰেভেল কৰিব। হুইচ ওৱান অফ দি ফলোয়িং ৰিভাৰ্ছ ইজ হি নট লাইকলি টু ক্ৰছ ডিউৰিং হিজ ট্ৰেইন জাৰ্ণি। তো ট্ৰেইনত যেতিয়া যাব কোনখন নৈ পাৰ হ'ব নালাগে, মানে নট লাইকলি টু ক্ৰছ বুলি কৈছে। নৰ্মদা, গোদাবৰী, গংগা, কৃষ্ণা। সো আমি ৰিভাৰ সিস্টেমৰো অলপ নলেজ ইয়াত থাকিব লাগিব, কোনখন নৈ কোনফালেদি বৈ গৈছে। তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব গংগা, কাৰণ দিল্লীৰ পৰা যদি আমি চেন্নাইলৈ যাওঁ তেতিয়াহ'লে সাউথৰ ফালে গ'লে আমি গংগা নদী নাপাওঁ। গংগা নদী নৰ্থৰ ফালে আছে। ওকে, গতিকে অপশ্যন 3 হ'ব ইয়াত মেপত চাব পাৰিব। তো নিউ দিল্লীৰ পৰা যদি চেন্নাই আহিছে অৰ্থাৎ যি চেন্ট্ৰেল ইণ্ডিয়া বুলি ক'ব পাৰোঁ, মাজৰ পৰা সাউথলৈ আহিছে, কিন্তু গংগা নদী আচলতে ক'ত আছে? নৰ্থাৰ্ণ ইণ্ডিয়াতহে পৰে। সো কাৰেক্ট আনসাৰ কোনটো হ'ব? গংগা। Which one of the following places in our country is a cold desert? খুব ইজি এটা কুৱেশ্যন, কেইবাবাৰো আহিছে। কোল্ড ডেজাৰ্ট সম্পৰ্কে আমি পঢ়িছোঁ। আমি লাডাখক কোল্ড ডেজাৰ্ট বুলি কওঁ। অপশ্যন 3টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। ইন ক্লাছ 5 এনভাইৰনমেণ্টেল ষ্টাডিজ টেক্সট বুক 1 লেচন ব্লো হট ব্লো কোল্ড। নিশ্চয় আপোনালোকে লেচনটো পাইছে ব্লো হট ব্লো কোল্ড বুলি। ইজ এ ষ্টৰি ৰিটেন বাই ডক্টৰ জাকিৰ হুছেইন। জাকিৰ হুছেইনে লিখা এটা কাহিনী হয়। হি হেজ ৰিটেন মেনি সাচ ষ্টৰিজ ফৰ চিলড্ৰেন। শিশুৰ কাৰণে বহুত তেনেকুৱা কাহিনী লিখিছে।
এট দি টাইম অফ হিজ ডেথ হি ৱাজ দি যেতিয়া নেকি তেওঁৰ মৃত্যু হৈছিলে সেই সময়ত তেওঁ কোনটো পজিশ্যনত আছিলে প্ৰাইম মিনিষ্টাৰ চিফ জাষ্টিছ নে ভাইচ প্ৰেচিডেণ্ট নে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া চ' আমি সকলোৱে জানো জাকিৰ হুছেইন ডক্টৰ জাকিৰ হুছেইনৰ নাম আমি শুনিছোঁ তেওঁ কোন আছিলে তেওঁ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আছিলে সেইটো সময়ত মৃত্যুৰ সময়ত প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে which one of the following matches is not a correct way of food preservation আমি খাদ্য সংৰক্ষণৰ কাৰণে অলৰেডি চাইছোঁ যি ক্লাছত আমি চাইছোঁ তো কোনকেইটা মেথড ইয়াৰ যিকেইটা মেথড আছে কোনটো মেথড আচলতে কোনকেইটা নহয় কোনটো মেথড নট এ কাৰেক্ট ৱে বুলি কৈছে অৰ্থাৎ খাদ্য সংৰক্ষণ কৰিব পৰা নাযায় ৰ মেংগো পিকল কেঁচা আম আমি সংৰক্ষণ কৰিব পাৰোঁ আচাৰ বনাই সেইটোতো পাৰোঁ পটেটো আলু আমি চিপছ বনাই সংৰক্ষণ কৰিব পাৰোঁ মিল্ক পনীৰ মিল্কৰ পৰা পনীৰটো আচলতে সেইটো প্ৰেজাৰ্ভেশ্যন নহয় এইটো এটা ফুড প্ৰচেছিঙে হয় এইটো সংৰক্ষণ কৰিব পৰা নাযায় পনীৰটো বেয়া হৈ যাব এইটো এটা ফুড প্ৰচেছিঙে গাখীৰৰ পৰা পনীৰ তৈয়াৰ কৰে এপল হ'লে জাম আমি আপেলক জামলৈ পৰিৱৰ্তন কৰিব পাৰোঁ বহুত দিন ৰাখিব পাৰোঁ চ' আমাক নট এ কাৰেক্ট ৱে বুলি কৈছে চ' অপশ্যন 3 ইজ দি কাৰেক্ট আনচাৰ Question number 76 কি আহিছিলে কনসিডাৰ দি ফলোইং ক্যাৰেক্টাৰিষ্টিক্স অফ দি হাউস ঘৰ সম্পৰ্কে আমাক কিছুমান স্টেটমেন্টস দিছে আৰু আমাক কৈছে কি হুইচ অফ দি এবভ ক্যাৰেক্টাৰিষ্টিক্স ক্যান বি ফাউন্ড ইন দি হাউস অফ লে এণ্ড লাডাখ লে আৰু লাডাখত কেনেকুৱা ধৰণৰ ঘৰ পাম আমি ঘৰৰ বিষয়টো চাইছো সো অপশন কেইটা আমি যদি চাওঁ অপশন খুব সোনকালে এলিমিনেট কৰিব পৰা অপশনহে উলিয়াব দেই মই যদি এটা বস্তু দেখিছো 10 পৰা 12 ফিট ওপৰত যে গ্ৰাউণ্ডত কি ষ্টোন পিলাৰ থাকে house made almost 10 to 12 feet above the ground on stone pillars actually 10 to 12 feet above bamboo pillar আমি অসমৰ ঘৰৰ বিষয়ে পাইছিলো ইভিএছ কিতাপত গতিকে সিটো আমি এলিমিনেট কৰিব পাৰো মই গুটি স্টেটমেন্ট কেইটা হেকাৰণে পখা নাই কাৰণ আমি এই কোৱেশ্চন কেইটা অলৰেডি চালো আমি কেনেকৈ সোনকালে এলিমিনেট কৰিব পাৰো হেইটো হে আমি চাইছো ঠিক সিটো এলিমিনেট হ'ব তাৰ পিছত আৰু এটা বস্তু লে আৰু লাডাখৰ স্লাইণ্টিং উডেন ৰূপটো নাপাব slanting wooden roof made of tree trunks হেইটো নাপাব সো বি আৰু সি এলিমিনেট কৰিব পাৰো আৰু বি আৰু সি যদি এলিমিনেট কৰো 1 টো এলিমিনেট হ'ব 2 টো এলিমিনেট হ'ব 3 টো এলিমিনেট হ'ব কারেক্ট আনসার কোনটো হ'ব অপশন 4 হ'ব কারেক্ট আনসার সো আমি এলিমিনেট প্ৰসেছতহে আনসাৰটো উলিয়াইছো ডাইৰেক্ট আমি স্টেটমেন্ট কোন কিটা কারেক্ট হেতু সোয়া নাই যদি স্টেটমেন্ট চাও গ্রাউন্ড ফ্লোর উইদাউট উইন্ডোজ হয় গ্রাউন্ড ফ্লোৰত কোনো উইন্ডোজ নাথাকে বিশেষকৈ ষ্ট'ৰ ৰুম বা যিবিলাক এনিমেলছ থাকে সেইবিলাক থবলৈহে ব্যৱহাৰ কৰে থিক ওয়ালস মেড অফ ষ্টোন মাড এণ্ড লাইম যি ওয়াল আছে ওয়ালবিলাক খুবেই ডাঠ হয় বিশেষকৈ হিল বা বোকামাটি বা চুনহিলেৰে তৈয়াৰ কৰা হয় আৰু উডেন ফ্লোৰটো উডেন হয় Question number 77 at ahu crows makes their nest high up on a tree using all kinds of things even pieces of wood and wires কাউৰীৰ কথা কৈছে কাউৰীয়ে ক'ত বাহ সাজে কাউৰীয়েটো একেবাৰে গছৰ ওখ ঠাইত বাহ সাজে ওখ গছবিলাকত আৰু প্ৰতিটো বস্তুৱে ব্যৱহাৰ কৰে all kinds of things বুলি কৈছে even pieces of wood and wire খৰি টুকুৰা কাঠৰ টুকুৰা বা তাৰ wires বিলাকো ব্যৱহাৰ কৰে A clever bird who does not make its own nest lays eggs in crow's nest এটা চতুৰ চৰাই আছে যি নেকি নিজে বাহ নাহাজি কাউৰীৰ বাহত কণী পাৰে ইতিমধ্যে আমি গম পালো এটো আমি বহুতবাৰ পাইছো যে কাউৰীৰ বাহত কোনে কণী পাৰে কাউৰীৰ বাহত কুলি চৰাই কণী পাৰে কোৱেশ্চনটো কি দিছে the poor crow hatches them along with its own eggs কাউৰীয়ে নিজৰ কণীৰ লগত এইকেইটা কি কৰে পোৱালি জগায় তো কোন বিধ চৰাই তাত কণী পাৰে কাউৰীৰ বাহত এটো হৈছে কুলি চৰাই হলে অপশন 4 কোয়েল খুব ইজি এটা কোৱেশ্চন অকল স্টেটমেন্টটো হে লং দিছে ইমান পঢ়াৰ প্ৰয়োজন নাই which one of the following is not a seed কোনটো বীজ নহয় aniseed wheat black pepper সাগুদানাটো যেটো নেকি সাবুদানা বুলি কোৱা হয় সাবুদানাটো আসলতে seed নহয় বীজ নহয় হেতু এটা গছৰ স্টেম হয় কাণ্ড হয় কাণ্ডৰ পৰাহে সাবুদানা তৈয়াৰ কৰা হয় ইয়াত সাগে ইমেজ আছে এটো এনেকুৱা ধৰণৰ গছজোপা থাকে ইয়াৰ পৰাহে সাবুদানা তৈয়াৰ কৰা হয় Question number 79 ত আহিছিলে Rehana goes to Kerala along with their family Kerala লৈ গৈছিলে ফ্যামিলিৰ লগত There she sees tall trees which are very different from those in her hometown Shimla Shimlar পৰা different হয় ওখ গছ দেখিছে Which trees could she have seen in Kerala কোনজোপা গছ হ'ব পাৰে Kerala So first of all Kerala হৈছে
সাগৰীয় পাৰৰ অঞ্চলত যদি ওখ গছ হয়, ওখ গছ কি থাকে? ওখ গছটো বহুতেই থাকে, কিন্তু আমি বিশেষকৈ যদি চাওঁ অপশ্যন কেইটাৰ ভিতৰত পাইনটো নহ'ব, এইটো সাগৰীয় পাৰত নহয়, এপুলটো নহ'ব, সাগৰীয় পাৰত নহয়, লিচি গছ নহ'ব, হ'ব কি কোকোনাট। অপশ্যন 2। খুব ইজি এটা কুৱেশ্যন। From the following materials collected from a vegetable market by children, identify those with seeds inside. ল'ৰা ছোৱালীয়ে কি কৰিছে, ভেজিটেবল মাৰ্কেটৰ পৰা, শাক পাচলি বজাৰৰ পৰা কিছুমান পাচলি কালেক্ট কৰিছে আৰু আমাক কুৱেশ্যন সেইটো সুধিছে, আইডেণ্টিফাই ড'জ উইথ চিডছ ইনচাইড, যাৰ ভিতৰত বীজ আছে, গুটি আছে। তো গুটি থকা উলিয়াব লাগিব। যদি আমি অপশ্যন কেইটাত চাওঁ তেতিয়াহ'লে পেয়াৰ, চিকু দুইটাতে আছে। টমেটো, পেয়াৰ, চিকু এইটোতো আছে। টমেটো, পেয়াৰ, চিকু, লেডি ফিংগাৰ, কাকুম্বাৰ এইটোতো আছে। টমেটো, পেয়াৰ, চিকু, লেডি ফিংগাৰ, বিটাৰ গাৰ্ড, কাকুম্বাৰ গোটেইকেইটাতে ভিতৰত বীজ আছে, গতিকে অপশ্যন 4টো হ'ব কাৰেক্ট আনচাৰ। বিলাহীটো আছে, নাচপতিটো থাকে, চিকু ভিতৰতে থাকে গুটি, ভেন্দি, লেডি ফিংগাৰ ভিতৰত, বিটাৰ গাৰ্ড, তিতা কেৰেলা ভিতৰতে থাকে, আৰু কাকুম্বাৰ, তিয়হ ভিতৰতে থাকে। অপশ্যন 4। Okay, next question কি আছে? Nita goes to Andhra Pradesh and she purchased 2 sarees. Nita অন্ধ্ৰ প্ৰদেশলৈ গৈ দুখন শাৰী কিনিছে, which are exclusively made there, যিটো নেকি তাতে প্ৰস্তুত কৰা হয়, আৰু নাম কিবোৰ সুধিছে, কলমকাৰী, কান্থা, পোচামপল্লী এণ্ড কলমকাৰী। চ' অপশ্যন কেইটাৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ, বৰ্তমান তেলেংগানা হৈ গৈছে, এইটো আগৰ কুৱেশ্যন কাৰণে দিছে অন্ধ্ৰ প্ৰদেশ। চ' অন্ধ্ৰ প্ৰদেশ বা তেলেংগানাৰ যি নেকি পপুলাৰ শাৰী আছিলে সেইটো হৈছে পোচামপল্লী আৰু কলমকাৰী। অপশ্যন 2টো হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, চ' এইটো মনত থ'ব, পোচামপল্লী বৰ্তমান তেলেংগানাত হৈ গৈছে, মানে তেলেংগানা নতুনকৈ এখন ৰাজ্য সৃষ্টি হৈছে, আৰু কলমকাৰীটো অন্ধ্ৰ প্ৰদেশত আছে। Which one of the following diseases may be caused by stagnant water? ৰৈ থকা পানীৰ পৰা কোনটো বেমাৰ হ'ব পাৰে? চিকেন পক্স, মেলেৰিয়া, পলিঅ' আৰু নিমনিয়া। চ' পানী ৰৈ থাকিলে আমাক প্ৰায় কৈ থাকে নহয় যে পানীবিলাক বন্ধ কৰি থ'ব নালাগে, পাত্ৰবিলাক তেনেকৈ খোলা মুখকৈ ওপৰ ফালে থ'ব নালাগে, পানী যদি জমা হৈছে পেলাই দিব লাগে। কিয়? কাৰণ তাত মহে কণী পাৰে, আৰু মহে কণী পাৰিলে কি হ'ব? মহে কণী পাৰিলে বিভিন্ন বেমাৰ বিয়পিব, যিবিলাক বেমাৰ নেকি মহৰ পৰা বিয়পে। আৰু অপশ্যনত যদি চাওঁ তেতিয়াহ'লে অপশ্যন 2টো হ'ব কাৰেক্ট আনচাৰ, কাৰণ মহৰ পৰা বিয়পা বেমাৰ মেলেৰিয়া, যি নেকি মাইকী এনফিলিছ মহৰ পৰা বিয়পে প্লাজমডিয়াম ভাইৰাছৰ ফলত। কুৱেশ্যন নম্বৰ 83 কি আছে? হুইচ অফ দি ফলোয়িং মেক্স এ কাৰেক্ট পেয়াৰ? কোনটো কাৰেক্ট পেয়াৰ? ইয়াতকৈ ইজিয়েষ্ট কুৱেশ্যন হয়তো আৰু ইভিএছত নাপায়। কাৰেক্ট পেয়াৰ এইটো হৈছে, আপোনালোকে যদি চায় তেতিয়াহ'লে অসমৰ কাৰণে কোনটো? আমাৰ যিটো প্ৰাইড নহয় জানো, আমাৰ আৱেগ, অপশ্যন 2 আছাম বি, সেইটো হৈছে কাৰেক্ট পেয়াৰ। কৰ্ণাটকা কত্থক নহয়, উৰিষ্যা ভাৰত নাট্যম নহয়, তামিলনাডু লাভনী নহয়, তামিলনাডু হ'লে ভাৰত নাট্যম হয়, উৰিষ্যা হ'লে উৰিষ্যি হয়, মহাৰাষ্ট্ৰ হ'লে লাভনী হয়, আৰু কৰ্ণাটকা হ'লে য়ক্ষগানা হয়। চ' এইকেইটা মনত থৈ দিব, আহিব পাৰে। The Eskimos makes his house igloo from ice. What is the reason for this? যে বৰফত থকা মানুহে আকৌ কি কৰে? ইগলু বনায়, বৰফেৰে ঘৰ সাজে। ৰিজনটো কি? এস্কিমোসকলে বিশেষকৈ বৰফেৰে যে ঘৰ সাজে, ইগলু কি কাৰণত ঘৰ সাজে? আচলতে বৰফেৰে ঘৰ সাজিলে কি হয়? ভিতৰৰ টেম্পাৰেচাৰটো গৰম হৈ থাকে বাহিৰতকৈ। চ' আমি যদি চাওঁ কোনটো অপশ্যন হ'ব? অনলি আইচ ইজ এভেইলেবল ইন পলাৰ ৰিজন, সেইটোতো নহয়। Ice does not allow cold air and water to come inside, সেইটো নহয়। The air between the ice walls prevents the inside heat from escaping. So যিটো নেকি আইচ ৱাল থাকে, এইটো ভিতৰৰ যিটো হিট থাকে, হিটটো বাহিৰলৈ যাবলৈ নিদিয়ে, সেইটো হৈছে কাৰেক্ট আনচাৰ, অপশ্যন 3টো। 85ত কি আছিলে? Which one of the following is not a characteristic feature of the roots of a banyan tree? banyan tree যিটো শিপাৰ বৈশিষ্ট্য নহয় বুলি কৈছে। চ' banyan tree আমি কি জানো যে শিপাবিলাক ওলমিও থাকে, ছাপোৰ্টো দিয়ে। ৰুটছ প্ৰভাইড ছাপোৰ্টছ টু ট্ৰিজ লাইক পিলাৰ্ছ। তো ৰুটছেতো গছক ছাপোৰ্ট দিবই, সেইটোতো সঁচা। ৰুটছ হেং ডাউন ফ্ৰম দি ব্ৰাঞ্চেছ, banyan tree ডালৰ পৰাও শিপাবিলাক ওলমি থাকে, এইটো সঁচা। দেয়াৰ আৰ আণ্ডাৰগ্ৰাউণ্ড ৰুটছটো থাকিবই গছত শিপা। ৰুটছ ষ্ট'ৰ ফুড। চ' banyan ট্ৰিজত শিপাত খাদ্য সঞ্চয় নহয়।
এইটো ইনকাৰেক্ট স্টেটমেণ্ট অপশ্যন 4টো হ'ব কাৰেক্ট আনচাৰ যিহেতু আমাক কি কৈছিলে নট এ কেৰেক্টাৰিষ্টিক্স বুলি কৈছিলে বৈশিষ্ট্য নহয় চ' 4 নম্বৰটো এটা বৈশিষ্ট্য নহয় সো আজি সেশনটো ইমানে আসলে আই হোপ আপোনালোকে কোৱেশ্চন কেইটা বুজি পাইছে খুবই ইজি কোৱেশ্চন আহিছিলে ইভিএছ যদি আমি আউট অফ 30 উঠাব নোৱাৰো বা টেক্সটৰ পৰা যদি আমি 15 ৰ ভিতৰত 15 উঠাব নোৱাৰো তেতিয়া হলে কিন্তু এটা মানে ভাল আমি স্কোৰিং মাৰ্ক এৰি আহিছো বুলি ক'ব পাৰো কাৰণ ইভিএছ একেবাৰে ইজি কোৱেশ্চন কেইটা আহে ইমানো টাফো নহয় সিলেবাসো ইমান ভাস্ট নহয় টেক্সটৰ পৰা আমি আউট অফ 15 কিন্তু পাব লাগে সো আই হোপ সেশনটো ভাল পাইছে কেনেকুৱা পাইছে কমেন্ট সেকশনত জনাব আৰু আকৌ এবাৰ কৈছে সিজিপি যদি সেশন আপোনালোকৰ লাগে তেতিয়া হলে কমেন্ট সেকশনত ইয়েস বুলি লিখি দিব সিজিপি ইয়েস বুলি লিখি দিব থ্যাংক ইউ